আজি মানে আমাৰ বাবু শিৱমৰ এডমিশ্যন লোৱা যাব। তো ফৰ্মখন এনেকৈ ফিল আপ কৰি দিলোঁ, ফটোটো লগাই দিলোঁ আৰু এতিয়া যাম স্কুললৈ আৰু এডমিশ্যনটো লৈ লওঁ। এডমিশ্যন দিলেইতো নহ'ব, মেইল মাল সেইটোহে, এইটো লাগিব না, এইটো হিচাপ কৰি ওলাই ল'লোঁ। কাইলৈ গাড়ী উঠিল। এডমিশ্যনৰ কাৰণে মাক, মই, বাবু আমি তিনিজন ৰেডি হৈ ওলালোঁ। য তো এনেকৈ এডমিশ্যনটো দি ঘৰলৈ ৰিটাৰ্ণ আহিলোঁ আৰু এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, ভাবিলোঁ সেইটো আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰোঁ। গাইজ, এইটো অৰ্ডাৰ কৰিছিলোঁ অনলাইনত, এইটো ট্ৰায়েল কৰিম এতিয়া। এইটো এনেকৈ লগাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ। মানে ট্ৰেভেল ব্লগৰ কাৰণে এনেকুৱা ডিভাইচ বেষ্ট হ'ব যেন পাওঁ মই, কম খৰচত। এই গেটৰ পৰা মই ওলালোঁ এনেকৈ। তো মই গাড়ীত বাবুক উঠাই ল'লোঁ। এইখিনি আহি পালোঁ আৰু ইয়াতে মই এইটো ক্ৰিকেট খেলিম। তাৰপিছত এই ব্লগত আৰু বহুত কিবা কিবি মিক্সিং কণ্টেণ্ট থাকিব, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে এইটো টেষ্ট ড্ৰাইভ কৰি আহিলোঁ, গতিকে আপোনালোকৰ কেনে লাগে এইটো ভিডিঅ' চাই গম পাব, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি গৈ আছোঁ এটা এনিভাৰ্চাৰী প্ৰগ্ৰেমত, চিষ্টাৰৰ এনিভাৰ্চাৰী কৰি তাত গৈ আছোঁ এতিয়া। ইফালে কেকো বনাইছে, চাওঁ কেক কেনেকুৱা হৈছে। অঁ, কেক ক'ত? কেক ৰেডি হৈছে নাই? এইফালে আমাৰ গুৱাহাটীৰ পৰা আহি পাইছে দিশা মাইনা। আমি এতিয়া গোটেইকেইটা একেলগে গৈ আছোঁ এনিভাৰ্চাৰীত। ইফালে কেকটো ৰেডি কৰি থৈছিলে, তো কেকটো ওলাই লওঁ। ঘৰতে বনাইছে, কেনে হৈছে কমেণ্ট কৰি জনাব। এইটো হ'ল ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড, এইটো কুৰুমা। ইহঁত দুইজনৰ 6 নম্বৰ এনিভাৰ্চাৰী, গতিকে 6 নম্বৰ এনিভাৰ্চাৰী কেক কাটিম। লগতে ইহঁতৰ এই দেউতা এইফালে বহি আছে, এই দেউতাৰ জন্মদিন আজি। গতিকে এনিভাৰ্চাৰীৰ কেক যদিও এইটো দেউতাৰ জন্মদিন হিচাপে কাটিম আৰু আমি সকলোৱে চেলিব্ৰেশ্যন কৰিম বাৰ্থডে আৰু এনিভাৰ্চাৰী। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে, হেপী বাৰ্থডে, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে, হেপী এনিভাৰ্চাৰী দুয়োটা। হ্যাপি এনিভার্সারি। এই কেক বনোৱা মানুহটো এইটোৱে। এনেকে আমি আয়োজন কৰিলোঁ এনিভাৰ্চাৰী, আৰু লগত দেউতাৰো জন্মদিন আছিল। এনিভাৰ্চাৰী কেকত জন্মদিন কৰি দিলোঁ, গতিকে এনেকৈ গ'ল। আৰু এনিভাৰ্চাৰী আৰু বাৰ্থডে খতম কৰি আমি গোটেইকেইটা লগ হৈ একেলগে গৈ আছোঁ এতিয়া সুবনখাটা। ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰ, গতিকে এঘণ্টামান সময় লাগিব। তো গৈ পাই দেখুৱাইছোঁ সুবনখাটাৰ পৰিৱেশ, চাই থাকক। এইফালে আজি গাড়ী চলাব আমাৰ ভিনদেউ, আগত এই দুইজন, তাৰ লগত ময়ো বহিম। গাড়ীখনত যাব পাৰি 6জন মানুহ, পিছত 4জন, আগত 2জন, টোটেল 6জন। কিন্তু আমি আছোঁ 10জন, গতিকে গোটেইকেইটা আমি এখন গাড়ীতে এডজাষ্ট হৈ যাব লাগিব। সৰু আছে, সৰু ডাঙৰ মিলি 10জন, গতিকে উপায় নাই, এখন গাড়ীতে যাব লাগিব। সেইকাৰণে আমি হেলি আৰু মেঘক বহাই দিছোঁ পিছৰ ডিকিত। ফাইনেলি আমি আহি পাই গ'লোঁ সুবনখাটা মাঘ মেলা। 9দিনীয়া কাৰ্যসূচীৰে বাস্কা জিলাৰ ভূটান ভাৰত সীমান্তত সুবনখাটা নামৰ ঠাইখিনিত এই ভাৰত ভূটান বন্ধুত্ব মেলা, আৰু যিটোক আমি সুবনখাটা মাঘ মেলা বুলিও কওঁ, এই আৰম্ভ হৈছে। আৰু আমি ইয়াতে আহিলোঁ গোটেইকেইটা লগ হৈ, আৰু ইয়াৰে ভিতৰৰ পৰিৱেশবিলাক আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। সৰু বাচ্চাৰ কাৰণে পুতলা চাওক, লেডিছৰ কাৰণে পাৰ্চ, কাপোৰৰ দোকান, বাঁহৰ কিবা বস্তু লাগিলে এইফালে আছে। এইফালে ঘড়ীৰ দোকান, টুপি, বিচনা চাদৰ, কম্বল, লেপ, তুলি। এইফালে মাত্ৰ 100 টকা দি আছে। এইটো ক'ৰ হয়? 800 रुपया। ये कहाँ का है? चाइना से आया है ये, चाइनीज लिखा हुआ है।
এইটো খা মজা এই এয়া দেখিছে পুঠি মাছ এইটো গাহৰি মাংস এইবিলাক কি হয় এইবিলাক সব গাহৰি এইফালে চেৰকি ঘূৰাই মোৰ ভিনদৈ পালে 5টা কণী মোৰ ফেমিলি পালে 1টা কণী আৰু কুৰমাই পালে 3টা কণী মই একো বনাই মই সিহঁতৰ গোটেইকেইটাৰ কণী খাইছোঁ আৰু গৈছোঁ তো আমি আহিছোঁ বৰ্তমান ইয়াতে চাহ খাবলৈ লাল চাহ আৰু টেকেলি পিঠা ধুনীয়া একদম দেশী খানা মেলা বুলি কোৱাৰ লগে লগে সৰু ল'ৰা ছোৱালী থাকিলেতো জানেই এইবিলাকত উঠিব যে গতিকে এই বিনা বজাৰ চাৰিওফালে চেৰকি দেৰকি লগোৱা আছে গতিকে চাৰিওফালে সিহঁতে উঠিলে সো আমি চাৰিওফালে ঘূৰি ঘূৰি এতিয়া আহি আমি অৰ্ডাৰ কৰিছোঁ ৰেষ্টুৰেণ্টত এইফালে চলাপুৰি এইফালে ইহঁতেও খাইছে চলাপুৰি খাই লৈ উঠি আমি ইয়াৰ পৰা ৰাওনা হ'ম ঘৰলৈ আৰু এইফালে আছে ভূটানী ষ্টল এইবিলাক কি বিয়েৰ বিয়েৰ বটল এইবিলাক আছে ভূটান এইবিলাক কি হয় এইটো কি হয় কি হয় নো क्या है ये पता नहीं हमको भी पता ये दो कितना का होगा 260 लो এইফালে এইবোৰ ডাঙৰ ডাঙৰ ট্ৰাক সোফা সেট ফাৰ্নিচাৰ এইবোৰ সব ভূটানিষ্ট হয় কাৰণ ভূটানিষ্ট তলৰ ভিতৰত আছে এইবোৰ সো আপোনালোকেও আহিব ভাৰত ভূটান সীমান্ত আয়োজন কৰা এই মেলা চাবলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব